আজি আছোঁ মই এখন জলকীয়া বাৰীত আৰু ভোট জলকীয়া বাৰীত মানে আৰু ভোট জলকীয়া জোপা চাওক আপুনি মোৰ সমানেই হয় ওখ মোৰ সমান ওখ হয় ভোট জলকীয়া গছ আৰু এইখিনি গোটেইখিনি ভোট জলকীয়া দেখিছে হয় আৰু এই দদাইদেউজনে কৰি আছে সেই ভোট জলকীয়া খেতিখিনি আৰু চক ভোট জলকীয়া এটা আপোনাৰ চাইজ থক ভোট জলকীয়াবিলাকৰ এইবিলাক কিমান ধুনীয়াকৈ লমে লাগি আছে পকি আছে তেখেতে বিক্ৰী কৰি আছে তো এটা খুব কম জেগাত কৰি আছে তেখেতে মানে 1.5 কঠামান মাটিত তেখেতে কৰিছে আৰু বিক্ৰী কৰি আছে তেখেতে আৰু খুব কম ঠাইতে যে আমি অধিক উৎপাদন কেনেকৈ কৰিব পাৰোঁ অধিক উপাৰ্জন কেনেকৈ কৰিব পাৰোঁ সেইখিনিয়ে মানে আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম এনেই ঘৰতে বহি থকাতকৈ মানে এনেকৈ ধৰণে খেতি কৰি যে আমি উপাৰ্জন কৰিব পাৰোঁ সৰু সৰু ঠাইৰ পৰা তো তেখেতৰ লগত আমি দুআষাৰ পাতিম আপোনালোকে চাই থাকিব ভিডিঅ'টো প্ৰথম পৰা শেষলৈ নমস্কাৰ দাদাদেউ নমস্কাৰ হয় আপোনাৰ নামটো আৰু এই ঠাইডোখৰ আপুনি জনাই দিয়ক মোৰ দৰ্শকসকলক মোৰ নামটো শ্ৰী ভদ্ৰেশ্বৰ গগৈ আৰু ঠাইডোখৰ হ'ল 2 নং বিনমতীয়া গাঁও হয় জিলা ডিব্ৰুগড় হয় আৰু আপুনি যিহেতু এই জলকীয়া যিখিনি খেতি কৰি আছে দেখি আছোঁ মই আপোনাৰ এইবিলাক পকিও আছে বৰ্তমানলৈকে তো এইখিনি আপোনাৰ লগাইছিলে কেতিয়া এইখিনি লগোৱা হৈছিলে জানুৱাৰী মাহত এই বছৰ জানুৱাৰী মাহত যোৱা জানুৱাৰী মাহত কিমান লগাইছে আপুনি এইখিনি জলকীয়া ভোট জলকীয়া 193 জোপা আছে টোটেল 193 জোপা 193 জোপা গছ হয় মাটিডোখৰ কিমান আছে টোটেল এই এৰিয়াটো মাটিডোখৰ আছে 2 কঠাৰ ভিতৰত তাই মানে এতিয়া 1 কঠা মানে হেৰি 18 লোচা মানহে কোৱা হৈছে হয় মানে গোটেই 2 কঠাৰ মাটি নহয় বাকী এডোখৰ মানে তেখেতে ঘৰ এটা বনাই লৈছে তেখেতে থাকিবৰ কাৰণে আৰু চক ভোট জলকীয়াবিলাক এনেকৈ লাগি আছে আৰু তেখেতে অলৰেডি বিক্ৰীও কৰি আছে আৰু ৰোৱাৰ কিমান দিনৰ পিছৰ পৰা লাগিলে ৰোৱা প্ৰায় 3 মাহ লাগিলে 3 মাহ পিছৰ পৰা লাগিছে 3 মাহ পিছৰ পৰাই লাগিলে মানে জানুৱাৰী ৰুলে যেতিয়া ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ পৰা আপোনাৰ লাগি গৈছে বিক্ৰী কেতিয়াৰ পৰা কৰিব পাৰিছে বিক্ৰী এপ্ৰিল মে মাহৰ পৰা বিক্ৰী কৰা হৈছে হয় আৰু এইখিনি এই 1.5 কঠা মাটিত যেতিয়া আপুনি কৰিলে ইয়াত আপোনাৰ কিমান মান ওলায় এতিয়া প্ৰতিদিনে ছিঙোতে বা বিক্ৰী কৰোঁতে কিমান কেজি একদিন গেপ হয় এদিন ছিঙিলে মানে 4 কেজিকৈ পৰ্যন্ত ওলায় এদিন ছিঙে হয় হয় আৰু আপোনাৰ এবাৰত কিমান ওলায় 4 কেজিকৈ আপুনি বিক্ৰী কৰিব পাৰে হয় প্ৰতি কেজি আপোনাৰ দাম কিমান হয় প্ৰতি কেজি আগতে প্ৰথম অৱস্থাততো 500কৈ বিকা হৈছিলে হয় তাৰ দ্বিতীয় অৱস্থাত মানে অকণমান কমি গৈছিলেতো তেতিয়া মানে 400কৈ বিকা হ'ল 400কৈ বিকিলে তাৰপৰা ক্ৰমান্বয়ে কমি গ'ল আৰু 300কৈ বেচা হ'ল 300কৈ এতিয়া বৰ্তমান মানে 250কৈ বেচা হয় বৰ্তমান 250কৈ বিকি আছে যিহেতু এতিয়া অলপ দামটো কমি আহি আছে আৰু সেই গতিকে কিন্তু চাওক আপোনালোকে এই 1.5 কঠা মাটিত যদি তেখেতে প্ৰতি সপ্তাহত বুলিবলৈ মানে প্ৰতিদিনে এদিন ছিঙে যিহেতু প্ৰতিদিনত কিমান ওলায় বুলি ক'লে আপুনি প্ৰতিদিনে 4 কেজি তেতিয়াহ'লে সপ্তাহত আপোনাৰ 8 কেজি হেৰি ওলাব 16 কেজি হয় হয় 16 কেজি যদি সপ্তাহত ওলায় মিনিমাম যদি তেখেতে ধৰক আপোনাৰ লাষ্ট আপুনি 250কৈ বিক্ৰী কৰিছোঁ বুলি কৈছে নহয় জানো হয় 16 কেজি যদি আপোনাৰ 250 টকাকৈও যদি বিক্ৰী কৰে তেখেতে প্ৰতি সপ্তাহত আপোনাৰ 4,000 টকাকৈ এই জলকীয়া বিক্ৰী কৰি মানে ইনকাম কৰিব পাৰিছে আৰু তেখেতে ইমান ধুনীয়াকৈ কৰিছিলে চাওক আপোনালোকে প্ৰথমৰ পৰা এই যে যি শাৰীকৈ লাইনকৈ লগাই লৈছিলে আৰু লাইনকৈ লগোৱাৰ পিছত ইয়াতে তেখেতে এইটো এটা প্লাষ্টিক যিটো কি বুলি কয় এইটো মালথিন পেপাৰ বুলি কয় মালথিন পেপাৰ তো এইটো চাওক ধুনীয়াকৈ পাৰি লৈছে তাৰপিছতে আপোনাৰ এজোপাকৈ ইয়াত ৰুই দিছে 1 মিটাৰ আঁতৰত ৰোৱা হৈছে 1 মিটাৰ আঁতৰত 1 মিটাৰ আঁতৰত এজোপা 1 মিটাৰ আঁতৰত এজোপা আৰু ইয়াৰ পৰা এক লাইনৰ পৰা আৰু এটা লাইনলৈ আপোনাৰ গেপটো কিমান আছে ডিষ্টেঞ্চটো আছে 4.5 ফুট 4.5 ফুট 4.5 ফুট ডিষ্টেঞ্চ তো তেনেকৈ ৰুইছে আৰু ইয়াত এই বস্তুটো দিলে কি হয় দাদাইদেউ এই যি মানে এই মালথিন পেপাৰটো এইটো দিলে মানে কথা এটা হ'ল মানে ইয়াত ঘাঁহ বনবোৰ উঠিব নোৱাৰে হয় তাৰপৰা আনহাতেদি মানে এইটো যেতিয়া নেকি দিয়া হয় এইটো দিলে মানে তেতিয়া পানীটো মানে জমা নহয় ইয়াত এইফালে কাছ পিঠা নিচিনা কৰি দিয়া হৈছে হয় গতিকে এইফালে পৰিলে এইটো পানীটো বাগৰি আহে এইফালে বাগৰি আহে সাধাৰণতে যিহেতু আমি যেতিয়া জলকীয়া খেতি কৰোঁ বাৰিষা ছিজনত গুৰিবিলাক গেলি যায় বা জলকীয়া গছজোপা মৰি যায় সেই বেমাৰটোৰ পৰাও হাত সাৰিব পাৰি নহয় জানো এনেকৈ কৰিলে এনেকুৱা কৰিলে পানী জমা নহয় আৰু ইয়াতে আপোনাৰ কেনেকুৱা ধৰণৰ ঔষধ ব্যৱহাৰ কৰিছে বা সাৰ কেনেকুৱা ধৰণৰ প্ৰয়োগ কৰিছে আপুনি এইখিনি সাৰ তেনেকৈ প্ৰয়োগ কৰা নাই এতিয়া প্ৰায় এইটো গোবৰ দিয়া হৈছে মাটিৰ লগত মিহলি কৰি হয় আৰু এনেকুৱা ধৰণৰ মানে আপুনি মেডিচিন বা ঔষধ ইউজ কৰি আছে ব্যৱহাৰ কৰিছে কিবা ধৰণৰ আপোনাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কওকচোন এনেকৈ মেডিচিন ব্যৱহাৰ কৰা হৈছে মানে এইটো এবাৰ পাৰফেক্ট মৰা হৈছিলে এইটো পোক মৰা দৰৱ হয় সেইটো মাৰিছিলোঁ কিন্তু মাৰিছোঁ যদিও মানে নেমানিছে এইটো প্ৰায় সপ্তাহ দিনৰ মূৰে মাৰিব লাগিব নহ'লে তাতকৈ যদি বেছি দিন থাকে নহয় আকৌ পোক ধৰে ন এতিয়া এটা হৈছে ভেঁকুৰ দৰৱ এটা মৰা হৈছে হয় ভেঁকুৰ দৰৱটো মানে এইটো
এইটো মানে বৰষুণ ইয়াৰ লগে লগে 3 দিনৰ মূৰে মূৰে প্ৰায় ভেঁকুৰ দৰৱটো মাৰিব লাগে মানে যিটো গুৰিত ভেঁকুৰ লগা গুৰিত ভেঁকুৰ লগা পাতত লাগে পাতটো কোজা কোজা হয় দীঘলীয়া টাইপৰ এতিয়া মই দেখাই দিছোঁ এইটো পাতত ভেঁকুৰ লগা এইখিনি পাত যে এবিধ মকৰা আছে হেৰি মৌ এবিধ আছে হয় সেই মৌবিধে মানে পাতটো চুহি দিয়ে চুহি দিয়াৰ লগে লগে এই পাতটো দীঘলীয়া টাইপৰ হয় এইটোকে ভেঁকুৰ হোৱা বুলি কয় আৰু এইটো কাৰণে আমি এটা মানে স্প্ৰে কৰিব লাগে মেডিচিন নহয় জানো হয় সেইটো কি নাম বুলি কয় আপুনি এইটো মনত আছে নাম এইটো নামটো হ'ল মানে চাফ বুলি কয় চাফ 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 এইটো মকৰাই চুহে মকৰা নহ'বৰ কাৰণে ফৰিং চৰিবোৰ হয় ফৰিংবিলাক নহ'বৰ কাৰণে এইটো মৰা হয় সেইটো দৰৱ ফৰিঙেও খায়তো জলকীয়া বিচাৰি খায় বিচাৰিও খায় জলকীয়া বিচাৰিও খায় তো ইয়াত দেখিছে আপোনালোকে তেখেতে ইয়াত লাগি আছে জলকীয়া লমালমে লাগি আছে বৰ্তমান তেখেতে বিক্ৰীও কৰিছে এই কেতিয়া ছিঙিলে এইখিনি এতিয়া যোৱাকালি ছিঙিছে নেকি যোৱাকালি ছিঙা নাই পৰহি ছিঙিছিলে আজি ছিঙিলোঁ অলপ হয় হয় এতিয়ালৈকে আপোনাৰ কেইমাহ হ'ল আপোনাৰ এইখিনি বিক্ৰী কৰা এতিয়া মে' মাহৰ পৰা বিক্ৰী কৰা হৈছেহে হয় এই এমাহ হৈছে এমাহ এই 193 জোপা লগাওঁতে আপোনাৰ খৰচ কিমানমান পৰিছিলে এইটো খৰচ হ'ল মানে 12,300 টকা 12,300 টকা এই হাজিৰা দি লগাই সপ্তাহত আপোনাৰ 4,000 মান টকাটো এনেই উপাৰ্জনটো হৈ যায় জলকীয়া বিক্ৰী কৰিলে তো হিচাপত চাবলৈ গ'লে আপোনাৰ ধৰক মাহেকে আপোনাৰ যদি 4টা সপ্তাহ থাকে 4,000কে 16,000 মান টকা মাহেকে এই জলকীয়াখিনিৰ পৰা আহি যাব নহয় জানো অতি কম ঠাইতে কম জেগাতে মানে এনেকৈ কৰিও যে আমি উপাৰ্জন কৰিব পাৰোঁ তাৰে এটা নিদৰ্শন তেখেতে আজি দেখুৱাই দিলে আৰু এই জেগাটো একচুৱেলি মানে পথাৰ মাটি আছিলে ধান ৰোৱা মাটি আছিলে কিন্তু ধান খেতি কৰা আৰু তেখেতে সেই ঠাইত মাটি উঠালে মাটি উঠাই কিনি আৰু এইটো জেগাত তেখেতে মানে দুগুণ বাদ দিয়ক আপোনাৰ 4 গুণমান বেছি উপাৰ্জন কৰি দেখালে মানে ইয়াত আৰু কোনোবাই যদি জলকীয়া আপোনাৰ পৰা ল'ব বিচাৰে বা কোনোবা বেপাৰীয়ে যদি আপোনাৰ পৰা জলকীয়া নিব বিচাৰে ইয়াৰ পৰা নি কিনি আপুনি তেখেতলোকে বিক্ৰী কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় নিব পাৰিব আপোনাৰ পৰা নহয় জানো ভোট জলকীয়া হয় নি আছে ন কালি নিলেহি 3জনে ঘৰৰ পৰা লৈ যায় আপোনাৰ ঘৰৰ পৰা নি আহি আৰু কোনোবাই যদি ভোট জলকীয়া নিব বিচাৰে এইটো আপোনাৰ ডিব্ৰুগড়ত আছে ডিব্ৰুগড় লেপেটকটা BCPLৰ ওচৰতে আছে গাঁওখন বিনয়গুটীয়া গাঁও বুলি কয় আৰু তেখেতৰ নাম্বাৰটো মই আপোনাৰ স্ক্ৰীনত দি দিম আৰু ইয়াৰ পৰা কোনোবাই যদি ল'ব বিচাৰে ঘৰলৈ আহি ইয়াৰ ফাৰ্মত ডাইৰেক্ট মানে বাৰীৰ পৰা আহি জলকীয়া ল'ব বিচাৰে ভোট জলকীয়া তেতিয়াহ'লে আৰামছে ইয়াৰ পৰা নিব পাৰিব আৰু হয় ৰাস্তাৰ কাষতে হয় ৰাস্তাৰো সুবিধা আছে ধুনীয়াকৈ লৈ যাব পাৰিব ইয়াৰ পৰা ফোন কণ্টেক্ট কৰি কিনি কণ্টেক্ট নম্বৰটো দি দিয়া হ'ব আপোনালোকে ফোন কৰি ল'ব আৰু যিখিনি তেখেতে মোক ইনফৰ্মেশ্যন দিলে বা তেখেতে যিমানখিনি কৰি আছে ইমানখিনি কষ্ট কৰি তেখেতে এই জেগাডোখৰ পৰা কিবা এটা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিছে তো তাৰ কাৰণে মই তেখেতক কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতে যাতে এই জেগাডোখৰ পৰা বা ইয়াৰ পৰা যিখিনি খৰচ কৰিছিলে বা যেনেকৈ তেখেতে আশা কৰিছে সেইখিনি তেখেতে যাতে পায় আৰু লাভান্বিত হয় আৰু আপোনাক ধন্যবাদ জনাইছোঁ আপুনি যাতে আগলৈ আগুৱাই যায়